কোচিং সেন্টার অথবা ইনষ্টিটিউটৰ বাবে নতুন বিধি প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। কেবিনেটত আজি সেই বিধি সন্দৰ্ভত আলোচনা কৰি অনুমোদন জনোৱা হয়। এই কথা সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়াৰ পৰা কোচিং ইনষ্টিটিউটত 50গৰাকীতকৈ অধিক শিক্ষাৰ্থী থাকিলে পঞ্জীয়ন বাধ্যতামূলক। লগতে শিক্ষাৰ্থী যাতে কোনো কাৰণত হতাশ নহয় তাৰ বাবে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব কোচিং ইনষ্টিটিউটসমূহে। তেওঁলোকে মানসিক চিকিৎসক ৰাখিব লাগিব, মানসিক স্বাস্থ্য সন্দৰ্ভত প্ৰত্যেকটো ব্যৱস্থা ৰাখিব লাগিব, চিলিং ফেনৰ উচ্চতা ৰডযুক্ত খিৰিকী পৰ্যন্ত সঠিক হ'ব লাগিব কোচিং ইনষ্টিটিউটসমূহত। এইলৈ কিছু নিৰ্দেশনাৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে। আজি আমি কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত, তাৰ লগত মেণ্টেল হেল্থৰ যিটো প্ৰব্লেম, বহুতে ছুইচাইড কৰে, ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয় তাত ছিট নাপালে, এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰোল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেল্থ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছোঁ। এই আইনখনৰ দ্বাৰা 50জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে তেওঁলোকৰ বিল্ডিং কেনেকৈ হ'ব লাগিব, সাইকোলজিষ্ট কেনেকৈ ৰিক্ৰুটমেণ্ট কৰিব লাগিব, ক্লিনিকেল সাইকোলজিষ্ট থাকিব, মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব। মেণ্টেল হেল্থৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে। ইভেন চিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে। বিল্ডিং যদি হয় খিৰিকীবিলাকত ৰড থাকিব লাগিব যাতে মানুহ এজনে ফ্ৰাষ্ট্ৰেটেড হৈ ৰিজাল্ট দিয়াৰ দিনাখন জঁপিয়াই পৰিব নোৱাৰে। পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগৰ পৰাই মেণ্টেল হেল্থৰ চাইকেট্ৰিষ্টে গৈ ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব যে বাবা পৰীক্ষা বেয়া হ'ল, কোনো কথা নাই, লাইফত বহুত পৰীক্ষা আহিব, তুমি এইটোতে চিৰিয়াছ হ'ব নোৱাৰা। এনেকৈ কোচিং ইনষ্টিটিউটবিলাকৰ লগত মেণ্টেল হেল্থটোক আমি এটা ইণ্টিগ্ৰেটেড কৰিব খুজিছোঁ যাতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি পঢ়াৰ লগে লগে ল'ৰাজন বা ছাত্ৰজন যাতে মানসিকভাৱেও নিজক যিকোনো ৰিজাল্টৰ কাৰণে সাজু কৰি প্ৰস্তুত হ'ব পাৰে। সেইকাৰণে বিল্ডিং কেনেকুৱা হ'ব লাগিব, সাইকোলজিষ্ট কেনেকৈ ৰাখিব লাগিব, কি তেওঁলোকে ল'ৰা ছোৱালীক কি ধৰণৰ ব্যৱস্থা কৰিব লাগিব, ট্ৰমা বা কোনোবাক যদি আগতে শিক্ষকজনে গম পায় যে ইয়াৰ ছুইচাইড এটেম্প কৰিছিল আগত, সেই ষ্টুডেণ্টজনক কেনেকৈ বিহেভ কৰিব লাগিব মৰমেৰে। কাৰোবাৰ যদি শিক্ষকজনে বুজি পায় যে ইয়াৰ টেণ্ডেঞ্চি আছে, ল'ৰাজন ফ্ৰাষ্ট্ৰেটেড হৈ আছে, তাক কেনেকৈ ট্ৰিট কৰিব লাগিব, এটা ডিটেইল ৰুলছ এখন আজি আমি বনাইছোঁ, যিখন ৰুলে আমাৰ যুৱ প্ৰজন্মৰ মানসিক হেল্থত বা মেণ্টেল হেল্থৰ ক্ষেত্ৰত বহুতখিনি ইতিবাচক এটা কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব।